নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 জুন। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 20 নম্বৰ কিস্তিত 2000 কোটি টকা। বহুতে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব। PM কিষাণৰ ধনৰাশি অৱশেষত কৃষকসকলৰ বাবে আহি গ'ল ভাল খবৰ। অতি শীঘ্ৰে কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয় হিতাধিকাৰী নতুনকৈ যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ অৰুণোদয় 3.0 লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অতি শীঘ্ৰে লাখ লাখ মূল্যকোটৰ একাউণ্টত সোমাব 10,000 কোটি টকা। যদি আপোনাৰ ৰেচন কাৰ্ড পায় নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমিক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ কৃষকসকলৰ লগতে দেশৰ কৃষকসকলৰ বাবেও ভাল খবৰ আহি পৰিছে। দেশৰ কোটি কোটি কৃষকৰ বাবে গুৰুত্বপূৰ্ণ এই খবৰ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ আগন্তুক কিস্তি অৰ্থাৎ 20তম কিস্তিৰ অপেক্ষাত আছে কৃষকসকল। PM কিষাণ যোজনাৰ কেন্দ্ৰীয় চৰকাৰৰ অত্যন্ত জনপ্ৰিয় এক স্কিম আৰু এই যোজনাত দেশৰ কৃষকসকলৰ বাৰ্ষিক 6000 টকাৰ আৰ্থিক সহায় প্ৰদান কৰা হয়। তিনিটা কিস্তিত 2000 কোটি টকা কৃষকসকলৰ একাউণ্টত প্ৰতি 4 মাহৰ অন্তৰে চৰকাৰে প্ৰদান কৰে আৰু এইখন টকা এতিয়ালৈকে আপোনাৰ একাউণ্টত সোমোৱা নাই আৰু ডাইৰেক্ট ট্ৰান্সফাৰ কৰা হয়। কিন্তু এই মাহত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি সোমোৱাৰ কথা আছিলে, কিন্তু এতিয়ালৈকে সোমোৱা নাই। কিন্তু কিয় সোমোৱা নাই ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোজনাৰ 19তম কিস্তিৰ টকা ফেব্ৰুৱাৰী মাহত ট্ৰান্সফাৰ কৰা হৈছিল আৰু স্বাভাৱিকভাৱেই বহুতে ধাৰণা কৰিছে যে চলিত মাহৰ শেষত বা জুলাই মাহৰ আৰম্ভণিতে 20তম কিস্তিৰ ধন একাউণ্টত সোমাব বুলি। কিন্তু বৰ্তমানলৈকে কোনো চৰকাৰী বিজ্ঞপ্তি জাৰি হোৱা নাই। কেৱল এয়াই নহয়, আপুনি যদি এই যোজনাৰ সুবিধা পাই আছে বা সুবিধা উপভোগ কৰি আছে তেন্তে অৱশ্যেই চেক কৰক এই 4টা বিষয়, অন্যথা লাভ নকৰিব PM কিষাণৰ ধনৰাশি। 1 নম্বৰত উল্লেখ কৰা হৈছে আধাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰক। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক অতি শীঘ্ৰে কৰাই ৰাখক। আপোনাৰ বেংক একাউণ্টৰ নম্বৰ আৰু আধাৰ লিংক নাথাকিলে যোজনাৰ ধন নাপাব পাৰে আপোনাৰ একাউণ্টত। দেৰি নকৰি বেংকত গৈ আধাৰ আপডেট কৰক আৰু EKYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক। PM কিষাণ প্ৰকল্পৰ টকা পাবলৈ EKYC কৰাটো বাধ্যতামূলক। আপুনি দেৰি নকৰি বেংকত গৈ আধাৰ আপডেট কৰক। কেৱল এয়াই নহয়, EKYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক। PM কিষাণৰ প্ৰকল্পত টকা পাবলৈ EKYC কৰাটো বাধ্যতামূলক। আপুনি যদি এতিয়াও EKYC কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে দ্ৰুতভাৱে এই কাম সম্পূৰ্ণ কৰক। আপুনি PM কিষাণৰ পৰ্টেলৰ মাধ্যমেৰে অনলাইন বা নিকটৱৰ্তী CSC চেণ্টাৰত গৈ কৰিব পাৰিব এই কাম। বন্ধুবান্ধৱীসকল যিসকল ব্যক্তি EKYC নকৰে সেইসকলৰ একাউণ্টত কিস্তিৰ ধন কিন্তু নাপাব বা চৰকাৰে টকাটো প্ৰদান কৰিলেও আপুনি কিন্তু নাপাব একাউণ্টত। আপোনাৰ নামত মাটিৰ ৰেকৰ্ডৰ চৰকাৰী ডাটাবেছ সঠিকভাৱে আপডেট কৰা আছে নে নাই সেয়া আপুনি চেক কৰক। ভুল বা অসম্পূৰ্ণ মাটিৰ তথ্য থাকিলে কিস্তি বাতিল হ'ব পাৰে। কেৱল এয়াই নহয়, চৰকাৰে উল্লেখ কৰা অনুযায়ী নাম আৰু অন্যান্য ডকুমেণ্ট মিলিছে নে নাই আৰু সেয়াও চোৱা হয়। আধাৰ কাৰ্ড, বেংক একাউণ্ট আৰু ৰেজিষ্ট্ৰেশ্যনত দিয়া নামৰ মাজত মিল নাথাকিলে ধন নাপাব পাৰে আৰু সকলো নথি সঠিক আৰু তথ্য আপডেট আছে নে নাই সেয়া আপুনি প্ৰথমতে পৰীক্ষা কৰক। কোনে কোনে PM কিষাণ যোজনাৰ সুবিধা পাব। ভাৰত চৰকাৰৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰা হৈছে। আপুনি প্ৰথমতে ভাৰতীয় নাগৰিক হ'ব লাগিব। আপোনাৰ নামত কৃষিভূমি থাকিব লাগিব। মাহত 10,000 টকাতকৈ বেছি পেঞ্চনভোগীয়ে এই সুবিধা নাপায়। কেৱল এয়াই নহয়, আয়কৰ ৰিটাৰ্ণ দিলে আপুনি সেই সুবিধা নাপাব। যদি আপুনি ভাবিছে নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আৰু এনেকুৱা ভিডিঅ' প্ৰতিদিন পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। কেৱল এয়াই নহয়, যদি আপুনি এতিয়ালৈকে ভিডিঅ'টো যেতিয়া লাইক কৰা নাই ভিডিঅ'টো লাইক কৰি দি ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 1 জুলাইৰ পৰা আহিব 7টাকৈ নতুন নিয়ম। দেশত আৰু বহুকেইটা নতুন নিয়ম সলনি হ'ব, যাৰ প্ৰভাৱ পৰিব আপোনাৰ পকেটত। ৰন্ধন গেছৰ পৰা ATM-লৈকে আহিব পৰিৱৰ্তন। সলনি হ'ব পাৰে ৰন্ধন গেছৰ মূল্য। ATM-ৰ টকা উলিওৱাৰ ক্ষেত্ৰতো আহিব নতুন নিয়ম। গুগল পে', ফোন পে'ৰ ক্ষেত্ৰতো সলনি হ'ব বহুকেইটা নিয়ম। 30 জুনৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। NPCIয়ে ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম। এতিয়াৰ পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব। লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম। ইয়াৰ পূৰ্বে ফোনত যি নামত ছেভ কৰি ৰখা হৈছিল সেই নামতহে দেখা পোৱা গৈছিল, কিন্তু এতিয়াৰ পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব। ৰন্ধন গেছৰ দামৰ ক্ষেত্ৰতো কেইবাটাও নতুন নিয়ম সলনি হ'ব। ৰন্ধন গেছৰ
গছৰ দামৰ ক্ষেত্ৰতো আহিব কঠোৰ নিয়ম আৰু কি নিয়ম সলনি হ'ব ৰন্ধন গছৰ দাম নিৰ্ধাৰিত মূল্যতকৈ 1 টকা বেছি ল'ব নোৱাৰিব দাম বেছি ল'লে দিব পাৰিব অভিযোগ ৰন্ধন গেছ বুকিং কৰাৰ পিছত মেছেজ আহিছে না নাই নিশ্চিত কৰক কিনো সিলিন্ডাৰ ডেলিভাৰী দিয়াৰ সময়ত আপুনি দিব লাগিব ডিএসসি নম্বৰ কেৱল এয়াই নহয় ৰেলৰ তৎকালীন টিকেট বুকিংত লাগিব এতিয়াৰ পৰা ওটিপি নতুন পেন কাৰ্ড আবেদনৰ ক্ষেত্ৰত লাগিব আধাৰ কাৰ্ড নহলে নাপাব আপুনি পেন কাৰ্ডৰ সুবিধা যদি আপুনি ভাবিছে যদি আপোনাৰ আধাৰ কাৰ্ড নাই এতিয়াৰ পৰা আপুনি বনাব নোৱাৰিব পান কাৰ্ড তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ পুনৰ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ডৰ সুবিধা আজিৰ পৰা ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ আবেদন কৰিব পাৰিব ৰাজ্যবাসীয়ে ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহে আজি কৰক আবেদন 25 জুনৰ পৰা 14 জুলাই পৰ্যন্ত কৰিব পাৰিব আবেদন যিসকল দুখীয়া লোকৰ ৰেচন কাৰ্ড নাই অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ বাবে কৰক আপুনি আবেদন অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিছে প্ৰপত্ৰ pds.assam.gov.in পৰ্টেলত উপলব্ধ হ'ব প্ৰপত্ৰ কোনে কৰিব পাৰিব আবেদন বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে কৰিব পাৰিব আবেদনৰ বাবে লাগিব মাত্ৰ 6 বিধ নথিপত্ৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ঠিকনাৰ প্ৰমাণপত্ৰ পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰচি জমা দিব লাগিব পৰ্টেলত তেতিয়াহে আপুনি লাভ কৰিব ৰেচন কাৰ্ড আপোনাৰ ৰেচন কাৰ্ড নাই নেকি আপুনি কেনেকৈ আবেদন কৰিব যদি আপুনি নাজানে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ যিখন ওচৰত থকা ৰেচনৰ দোকানী আপুনি তাত গৈ যোগাযোগ কৰক তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাৰ অৰুণোদয় কটা গৈছে নেকি অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক মাত্ৰ 5 বিধ নথি হলে আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা ল'ব পাৰিব আবেদন কৰিলে পুনৰ লাভ কৰিব অৰুণোদয়ৰ সুবিধা আধাৰ কাৰ্ড পেন কাৰ্ড ৰেচন কাৰ্ড ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটো নতুন অৰুণোদয় যদি আপুনি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব যিসকল ব্যক্তিয়ে অৰুণোদয় 3.0 আবেদন কৰিছিল সেইসকল ব্যক্তিৰ বাবে চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে অতি শীঘ্ৰে তালিকা চাওক আপোনাৰ নাম আছে না নাই আপুনি কেনেকৈ চেক কৰিব আপুনি ব্লক বা পঞ্চায়তত গৈ যোগাযোগ কৰিব লাগিব আৰু আপুনি তাৰ পৰাই চেক কৰিব পাৰিব তালিকাত নাম আছে না নাই আপুনি ঘৰতে বহি বা অনলাইনৰ মাধ্যমত চেক কৰিব নোৱাৰিব অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন যদি অৰুণোদয় 3.0 সুবিধা আপুনি পোৱা নাই আপুনি আকৌ নতুনকৈ আবেদন কৰিব পাৰিব গাঁও সভাত জমা দিব লাগিব নথিপত্ৰ যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা অৰুণোদয় আঁচনিৰ লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ গাঁও সভাত প্ৰপত্ৰ জমা দিলে লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ সুবিধা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ সলনি হ'ল নতুন নিয়ম ইয়াৰ পৰা জন্মৰ প্ৰমাণপত্ৰ অবিহনে নাপাব ভোটাৰ কাৰ্ড মাত্ৰ এখন নথি নহলে নাপাব ভোটাৰ কাৰ্ড বহু বছৰ পুৰণি জন্মৰ প্ৰমাণপত্ৰ উলিয়াবলৈ লাগিব নথি কেৱল এয়াই নহয় বেকডেটত জন্মৰ প্ৰমাণপত্ৰ আৰু সহজতে লাভ নকৰে আপুনি জিলা আয়ুক্তৰ অবিহনে কোনো বেকডেটত উলিয়াব নোৱাৰিব জন্মৰ প্ৰমাণপত্ৰ ভোটাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত সলনি হৈছে নতুন নিয়ম বন্ধু বান্ধৱীসকল লগতে কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'